স্বাগতম জানিছোঁ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে নিশ্চয়। আৰু আজি হৈছে উৰুকাৰ বজাৰ আৰু মই আহিছোঁ উৰুকা বজাৰ কৰিবলৈ, মানে বিহু বজাৰ কৰিবলৈ। খুব সুন্দৰ সুন্দৰ চব্জিয়ে ভৰি পৰিছে আমাৰ এই সাপ্তাহিক বজাৰখন মৰিগাঁৱৰ। আৰু উৰুকাৰ বজাৰ কৰিবলৈ আহি পালোহি এই সাপ্তাহিক বজাৰখনলৈ। আহিয়েই একদম এফালৰ পৰা শাক চব্জিখিনি কিনি ল'লোঁ আৰু এতিয়া আহিলোঁ আলু পিঁয়াজ নহৰু মাই মছলা এইখিনি কিনিবলৈ। এই দাদাজনৰ দোকানৰ পৰাই গোটেইখিনি বস্তু একেলগতে লৈ লৈছোঁ। এতিয়া ৰাতি বহুতেই হ'ল, এতিয়া কমেও 7:30 বাজিলে। আমি ৰাতিয়ে আহিছোঁ বজাৰ কৰিবলৈ, যিহেতুকে 9টা 9:30 মানলৈ বজাৰখন বহিয়ে থাকে। ওপৰত দেখিছে লাইট, খুব সুন্দৰকৈ লাইট দিয়া আছে, সেয়ে কোনো অসুবিধা নাই। বজাৰখন বহুত ডাঙৰকৈ হয়, বহুত ভিৰ হয় এই বজাৰখনত। আৰু দেৰিকৈ হ'লেও একো অসুবিধা নাথাকে, মানুহৰ ভিৰটো বহুত বেছি। একেখন বজাৰতে গোটেইখিনি চব্জি বা মাই মছলা আদি গোটেইখিনি পোৱা যায়, সেইকাৰণে গোটেইখিনি একেখন বজাৰৰ পৰাই লৈ ল'লোঁ। আৰু বেলেগলৈ গৈ থকাও সময়ো নাই, যিহেতুকে আজি উৰুকা। আৰু সেইখিনি লোৱাৰ পিছত এতিয়া আহিলোঁ পাহাৰৰ মামীহঁতৰ ওচৰলৈ। মামীহঁতে খুব সুন্দৰ সুন্দৰ বস্তুবোৰ লৈ আহে, আদা জালুক আৰু কলৰ ডিল খুব সুন্দৰ সুন্দৰ লৈ আহে, পাহাৰী কলৰ ডিল এইবোৰ। প্ৰতিখন বজাৰতে মই আহিলে এই কলৰ ডিলবোৰ কিনো, খাবলৈ বৰ সোৱাদ হয়, সেয়ে 2-3টা একেবাৰতে লৈ লওঁ। আৰু ইয়াতে আমলখিও আনিছিলে, আমলখি ল'লোঁ, আদা ল'লোঁ আৰু কলৰ ডিল ল'লোঁ। লৈ পেলাই আহিলোঁ এতিয়া একেবাৰে মাছৰ বজাৰলৈ। যিহেতুকে উৰুকাৰ বজাৰ, সেয়ে বহুত দৰ দাম জুই চাই হৈ আছে, দামটো অলপ বেছি, সেয়ে অলপমান মাছ লৈ আহিলোঁ আৰু মাংস লৈ আহিলোঁ। গোটেই বজাৰখিনি কৰি ঘৰ পালোহি। আহি আকৌ ৰাতিপুৱাই ভিজাই থৈ যোৱা চাউল অলপ আছিলে পিঠাৰ কাৰণে, এইখিনি আহি একেবাৰে খুন্দি লৈছোঁহি। প্ৰথমতে আহি খুন্দি কৰি চালি কৰি ল'লোঁ। আৰু এতিয়া এইখিনি হৈ গ'ল। মাছ আনিছিলোঁ, এই মাছখিনি ধুই পখালি ধুনীয়াকৈ হালধি নিমখ সানি পেলাই থৈ দিছোঁ, এইখিনি বনাম। আৰু আনিছোঁ হাঁহৰ মাংস, কাৰণ যিহেতুকে মাঘৰ বিহু, হাঁহ নহ'লেতো নচলিবই, আমি বহুত ভাল পাওঁ হাঁহ খাবলৈ। আৰু এয়া ল'লোঁ গাহৰি, আমাৰ ল'ৰা ছোৱালীকেইটাই গাহৰি খাই বৰ ভাল পায়, সেইকাৰণে গাহৰিও লৈ ল'লোঁ। আৰু ধুনীয়াকৈ একুৰা জুই ধৰি পেলাই মোৰ এটা চৌকা আছে দেই, খুব সুন্দৰ চৌকাটো মই নিজে বনাইছিলোঁ। নিজে বনাইছোঁ এই চৌকাটোত। মানে টাৱা এখনত ধুনীয়াকৈ, টাৱাই কয় নেকি এখন, টাৱা এখনত ধুনীয়াকৈ মাটি জাপি ধুনীয়াকৈ মই বনালোঁ। এয়া চাওক কিমান সুন্দৰ, আৰু জুই ধুনীয়াকৈ জ্বলি আছে, ৰঙা হৈ আছে আঙুঠা। আৰু এতিয়া মাছখিনি এফালৰ পৰা ভাজিবলৈ ধৰিছোঁ, মাছ ভাজি আছোঁ। ঠাণ্ডাও যিহেতুকে বাহিৰতে জুইকুৰা ধৰি ল'লোঁ। ভিতৰত আমাৰ জুই ধোৱাৰ সুবিধা নাই, সেয়ে বাহিৰতে এইখিনি কৰিডৰ আছিলে, কৰিডৰখনতে চিৰিৰ তলতে ধুনীয়াকৈ চৌকা পাতি বনাই আছোঁ এফালৰ পৰা। আৰু মোৰ লগত আছে আমাৰ লিমু, দেখিছে সেয়া লিমু মোৰ পিছফালে ৰখি আছে। আৰু মাছ ভজা হৈ গ'ল। এতিয়া আনিলোঁ হাঁহৰ মাংস, আৰু ইফালে আমাৰ দেহা আৰু বাবাও আহি পালেহি। আৰু গাহৰি খাই খালোঁ, মাছ কিলৰ তৰকাৰী মাছ। কম মানুহ কম, আইটেম বেছি হৈ গ'লচোন। আপোনাৰ চৌকাটো বৰ ধুনীয়া জেগাত আছে দেই, একদম এইফালে উঠি গ'লে চিৰিটো, এইফালে উঠি গ'লে ভিতৰত। গোটেইকেইটাই জুইৰ ওচৰত বহি তেনেকৈ বহি কথা পাতি আৰু অকণমান ভিডিঅ' কৰিলোঁ কথা পাতি। আৰু এতিয়া ভিতৰলৈ আহিলোঁ, গাহৰিখিনি ভিতৰতে বনাওঁ বুলি পেলাই, যিহেতুকে বাহিৰত মই হাঁহৰ মাংস বনাই আছোঁ, সোনকালে হ'ব বুলি পেলাই এইফালে আহি মই গেছতে গাহৰিখিনি ধুনীয়াকৈ বনালোঁ। আৰু ঘৰৰে কেঁচা ধনিয়া আছিলে, সেইখিনিও দি দিলোঁ। আৰু এয়া বনাইছোঁ ফুলকবি আলু আৰু বিলাহী দি মাছ। যিহেতুকে ভাবিছিলোঁ কাঠআলু বনাম বুলি, কিন্তু কাঠআলু খালে আমাৰ গেছ হয়, সেইকাৰণে কাঠআলু বনোৱা নহ'ল। আৰু এয়া বনাইছোঁ দাইল আৰু চুকা শাক, ইয়াতে কাঠআলু দিয়া নাই, এনেকৈ খুব সুন্দৰকৈ বনাইছোঁ। আজি বনাই কৰি হৈ গ'ল, আৰু বহুত দেৰিয়ে হ'ল যেনিবা ভাত খাওঁতে। এতিয়া আমি ধুনীয়াকৈ ভাতখিনি বাঢ়ি লৈছোঁ। বহুতখিনি আইটেম বনালোঁ, কিন্তু ইমানখিনিতো খাব পৰা নাযায়, সেয়ে অলপ অলপ লৈ লৈছোঁ। আৰু এতিয়া আমি গোটেইকেইজনে বহি খাম। আৰু এয়া বাবা আৰু দেহা আৰু ধন গোটেইকেইটাই বহি একেলগে ল'ৰা ছোৱালীৰ সৈতে ধুনীয়াকৈ খাম। আৰু আজি এখন চকী খালী হৈ আছে, কাৰণ দেউতাক আহিছিলে, দেউতাকো
ডিউটিলৈ বুলি গুচি গ'ল বিহু দিনা থাকিব নোৱাৰিলে বা উৰুকা সাজ একেলগে খাব নোৱাৰিলোঁ যি কি নহওক আমাৰ এইটো অভ্যাসেই হৈ আছে যেতিয়াৰ পৰা দেউতাকে বাহিৰত থাকে তেতিয়াৰ পৰা আমাৰ এনেকুৱা উৰুকা আৰু বিহু খালী খালীয়ে যায় আৰু যেতিয়া আহে তেতিয়া আকৌ আমি পালোঁ ধুনীয়াকৈ লগে ভাগে আকৌ এসাঁজ খোৱা হয় যি কি নহওক সকলোকে দি মেলি ল'লোঁ আৰু এতিয়া ময়ো ভাত সাজ খাবলৈ বহি ল'লোঁ খাইছোঁ ভাত খোৱাকৈ হৈ গ'ল আৰু এতিয়া পিঠা বনোৱা পৰ্ব সেয়েহে ধুনীয়াকৈ মাটিতে গেছটো পাৰি ল'লোঁ লৈ এতিয়া মাটিতে বহি ধুনীয়াকৈ অলপ অলপকৈ পিঠাখিনি বনাই আছোঁ উৰুকা ৰাতি এনেকৈয়ে ভাল লাগে আৰু গোটেই আৰু শেষত সকলোকে ভোগালীৰ শুভেচ্ছা জনালোঁ হেপী ভোগালী বিহু বাই বাই